জয়তে মই বিজেপি চৰকাৰখনক মই ধন্যবাদ জনাব বিচাৰিছোঁ যেহেতু আজি 200 বছৰ পাৰ হৈ গ'ল কিন্তু এই চাহ জনগোষ্ঠীয় লোকসকলৰ যি ভূমি পাট্টা প্ৰদান কৰাৰ তেখেতলোকে পদক্ষেপ লৈছে এই পদক্ষেপটোক মই লোৱাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যেহেতু ইমান দিন আমাক ভোট বেংক হিচাপে আন চৰকাৰ 200 বছৰ পাৰ হৈ গ'ল কিন্তু 200 বছৰ পাৰ হৈ যোৱাৰ পাছতো বহু চৰকাৰ আহিলে বহু চৰকাৰ গ'ল কিন্তু বিজেপি চৰকাৰৰ মুখৰ পৰা যি বাণী ওলাই যায় সময় লাগে কিন্তু আমাৰ হিমন্ত বিশ্ব শৰ্মা মামাই সময় লাগে যদিও সেই কাম কৰে সেইকাৰণে তেখেতক আমি দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু 10 বছৰ 15 বছৰ যিমান দিন তেখেতে কাৰ্যকাল চলাব পাৰে আমি তেখেতক ভোট দি জয়যুক্ত কৰাম বুলি আমি তেখেতক কথা দিছোঁ আৰু আজি বাগান আমি বন্ধ ৰাখিছোঁ যেহেতু আমি ভূমিহীন একোজন ভূমিহীন আমি ব্যক্তি আজি তেখেতে আমাক ম্যাদী পট্টা দি আমাক ভূমিৰ যি অধিকাৰ দিলে সেই পদক্ষেপৰ বাবে আমি তেখেতক ধন্যবাদ জনাইছোঁ আৰু আজি আমি অল অসমত আমি বাগান বন্ধ দিয়াৰ ঘোষণা লৈছে আমাৰ অসম চাহ মজদুৰ সংঘই আৰু আমিও আজি বাগান বন্ধ ৰাখি আমি আনন্দৰ দিন যেহেতু আজি বহুত ফূৰ্তি কৰিছোঁ আমাৰ সকলো ৰাইজ ওলাই আহিছে এই আনন্দৰ শুভক্ষণত ফূৰ্তি কৰি আজি দিনটো কটাম বুলি আমি সবেই ইয়াত ওলাই আহিছোঁ আৰু একত্ৰিত হৈছোঁ সঁচাকৈ আজি খুব শুভ দিন যেহেতু আজি বিজেপি চৰকাৰে যি আমাৰ ভূমি পট্টা প্ৰদান কৰিছে তাৰ কাৰণে আমি নথৈ আনন্দিত আৰু আমাৰ ভূমি অধিকাৰ প্ৰদান কৰিছে তেখেতক অৰ্থাৎ বিজেপি চৰকাৰ লগতে আমাৰ মাননীয় নৰেন্দ্ৰ মোদী আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মামাদেৱৰ আমি সদায় কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ লগতে আমি তেখেতৰ দীৰ্ঘায়ু ভগৱানৰ ওচৰত কামনা কৰিছোঁ।